নমস্কাৰ মই মোৰ সকলো যৌথ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত আজি বিশেষ আলোচনা কৰিম কেইটামান অশুভ সপোনৰ কথা। ইয়াৰ আগত ভিডিঅ' এটাত মই কিছুমান শুভ সংকেত, বিশেষকৈ কোনবোৰ সপোন দেখিলে আপোনাৰ মান সন্মান বৃদ্ধি, ধন বৃদ্ধি হয়, ঠিক তেনেকুৱা ৰিগাৰ্ডিঙত কৈছিলোঁ। আপোনালোকে নিশ্চয় গম পাইছে। গতিকে আমি সাধাৰণতে বিশ্বাস কৰোঁ এটা সংকেত বুলি, এটা যিহেতু সপোন, সব সপোনে সফল নহ'ব পাৰে, কিন্তু কিছুমান সপোন সফল হয়। বিশেষকৈ শুক্লবৃক্ষৰ সপোনবিলাক সফল হয় বুলি কোৱা হয়। আৰু সাধাৰণতে যিবিলাক পুৱতি নিশা বা দ্বিতীয় প্ৰহৰৰ পিছত দেখা সপোনবিলাক প্ৰায় সপোন ফলে, সোনকালে ফলে। আৰু যিহেতু আমাৰ 4টা প্ৰহৰ, প্ৰথম প্ৰহৰত যদি দেখে তেতিয়াহ'লে হয়তো এবছৰ, যদি আপোনাৰ নেক্সট যদি হয় বা 3 মাহৰ পৰা 6 মাহ, আৰু তৃতীয় বা চতুৰ্থ যদি প্ৰহৰত সপোন দেখা যায় তেতিয়াহ'লে সেই সপোনবিলাক আপোনাৰ কিছুমান সপোন এমাহৰ ভিতৰত, কিছুমান সপোন আপোনাৰ 10 দিনৰ ভিতৰত দেখে। বিশেষকৈ মই যিকেইটা সপোনৰ কথা ক'ম অশুভ, এইকেইটা সপোন কিন্তু যদি আপোনালোকে দেখে, বিশেষকৈ তৃতীয় প্ৰহৰ বা চতুৰ্থ প্ৰহৰৰ ভিতৰত দেখে, তাৰমানে আপোনাৰ ধৰক 12টাৰ পিছত দেখে মোটামুটি ক'ব পাৰি, তেতিয়াহ'লে বুজি ল'ব এই সপোনবিলাক আপোনাৰ সত্য বুলিয়ে প্ৰতিপন্নিত হ'ব। যিহেতু এই সপোনকেইটা কিন্তু অশুভ সপোন, শুভ নহয়, এটা অশুভ সংকেত। অশুভ সংকেতৰ লগত আপুনি নিজে ৰিয়েলাইজ কৰি গম পাব। সেইকেইটা মই বেছি দীঘলীয়া নকৰোঁ। আগৰ যিসকলে চাইছে সপোনৰ বিষয়ে কিছু হ'লেও কৈছোঁ। যিহেতু এতিয়া মই কেৱল এই অশুভ সপোনকেইটাৰ বিষয়ে কিছু আভাস আপোনালোকক দি দিম। যদি আপোনালোকে দেখে তেতিয়াহ'লে আপোনালোকে কেনেকুৱা ফল আহিব পাৰে সেইটো জানি থোৱাটো ভাল। একচুৱেলি জানি থোৱা ভাল, কিছুমান বিষয়বস্তু আওকাণ কৰাটো উচিত নহয়। যদি সপোনত নিজৰ কোনো অংগ যদি বিচ্ছেদ হোৱা দেখে, অৰ্থাৎ ছিঙি যোৱা, কিবা কাৰণত নোহোৱা, ছাইড নোহোৱা, বিচ্ছেদ হোৱা সপোন দেখে, তেতিয়াহ'লে বুজি ল'ব যে আপোনাৰ কোনোবা শুভাকাংক্ষী বন্ধু মৃত্যু হৈছে। যদি এনেকুৱা সপোন দেখে, নিজৰ অংগ যদি আপোনাৰ বিচ্ছেদ হোৱা দেখা পায়, মানে আপোনাৰ ছিঙি যোৱাই হওক বা নোহোৱা হোৱা দেখা পায়, তেতিয়া বুজি ল'ব যে আপোনাৰ কোনোবা শুভাকাংক্ষী বন্ধুৰ মৃত্যুৰ সংকেত এইটো। এইটো কিন্তু খুব এটা মানে সপোনৰ তাৎপৰ্যৰ কথা। যদি আপোনাৰ অস্ত্ৰৰ দ্বাৰা মূৰ কটা দেখা পায়, মূৰ কটা, মানুহৰ মূৰ কটা বা নিজৰ বুলি নকওঁ, যেতিয়া মূৰ কটা দেখা পায়, ইয়াৰ অৰ্থ হ'ল যে মৃত্যু বা সন্মান নষ্ট হোৱা। যদি তাৰমানে যদি মূৰটো কটা যোৱা দেখা পায়, তেতিয়াহ'লে ইয়াৰ অৰ্থ হ'ব মৃত্যু। হয়তো আপোনাৰ মৃত্যু সমাগত হ'ব পাৰে যিকোনো মুহূৰ্তত এইটো, অথবা সন্মান নষ্ট হোৱা, নিজৰ যিটো সন্মান, আত্মসন্মান, সেইটো আপোনাৰ নষ্ট হ'ব। গতিকে কাৰোবাৰ ঘৰত যদি জুই লগা দেখা পায়, এইটো কাৰোবাৰ ঘৰত জুই দেখা বা জুই লগা দেখা পায়, ইয়াৰ অৰ্থ হ'ল নিজৰ অৰ্থ সম্পত্তি ক্ষতি হোৱাৰ সম্ভাৱনা। এইটো চাব, যদি কাৰোবাৰ ঘৰত দেখা পায় তেতিয়াহ'লে আপোনাৰ অৰ্থটো হ'ল অৰ্থ সম্পত্তি ক্ষতি সাধন হোৱা সংকেত, বা গতিকে ক্ষয়ক্ষতিৰ সম্ভাৱনা থাকি গ'ল। যদি কবৰস্থান বা শ্মশান দেখা পায়, এইটো কিন্তু ইম্পৰ্টেণ্ট, জানি থোৱাটো ভাল। যদি কবৰস্থান হওক বা শ্মশান দেখা পায়, বা তাত গাঁত খন্দা দেখা পায়, গাঁত খন্দা দেখা পায়, তেতিয়াহ'লে বুজি ল'ব এয়া কাৰোবাৰ মৃত্যুৰ সংকেত। আপোনাৰ আপোন সম্পৰ্কীয় মানুহৰ কাৰোবাৰ আপুনি মৃত্যুৰ সংকেত পাব, তেতিয়াহ'লে কাৰোবাৰ মৃত্যু হৈছে। তেতিয়াহ'লে যদি গছৰ পৰা পৰি যোৱা দেখা পায়, গছৰ পৰা পৰি যোৱা দেখা পায় সপোনত, তেনেহ'লে ইয়াৰ অৰ্থ হ'ল যে
আপুনি কোনোবা শত্ৰুৰ দ্বাৰা প্ৰতাৰিত হ'ব। আপোনাক স্বপ্ৰবঞ্চনা কবলত পৰিব আপুনি কোনো শত্ৰুৰ দ্বাৰা। যদি ক'ৰবাত যাওঁতে জংঘলৰ মাজত বা হাবি বনোৱাৰ মাজত জংঘলৰ মাজত হেৰাই যোৱা দেখা পায় নিজকে, তেনেহ'লে আৰু অৰ্থ হ'ল আপুনি কোনোবা বিপদৰ সন্মুখীন হ'ব। এনেই উদ্যান দেখা ভাল বা শস্য বা সেনেকুৱা দেখা ভাল, শস্যপূৰ্ণ হাবি দেখা, ফল মূল এনেকুৱা উদ্যান দেখা ভাল, কিন্তু ইয়াত হ'ল আপোনাৰ পূৰা হাবি জংঘলৰ মাজত যদি আপুনি হেৰাই যোৱা দেখা পায়, কিন্তু ইয়াৰ অৰ্থ হ'ল আপুনি কিন্তু ৰিচেণ্টলি কিবা এটা বিপদৰ আপুনি পৰিবৰ সম্ভাৱনাটো গৈ আছে, সন্মুখীন হ'ব। যদি সপোনত যদি আপুনি যদি ডকাইতৰ দ্বাৰা ডকাইতে আক্ৰমণ কৰা দেখা পালে, তেনেহ'লে ইয়াৰ অৰ্থ হ'ল কোনো বিপদ বা আকস্মিক দুৰ্ঘটনাৰ সংকেত। এইটো কিন্তু ডকাইতৰ দ্বাৰা যদি আক্ৰমণ কৰা দেখা পায়, ইয়াৰ অৰ্থই হ'ব কোনোবা বিপদ অথবা আকস্মিক দুৰ্ঘটনাৰ সংকেত হৈ থাকে। এইটো যদি নাও ডুবি যোৱা দেখা পায়, তেতিয়াহ'লে আপোনাৰ ঋণগ্ৰস্ত হোৱা, ধাৰত পোত যোৱা। নাও ডুব যোৱা অৰ্থ দেখা পাওঁ যে আপুনি গৈ আছে, নাওখন ডুব গ'ল, তাৰ অৰ্থ হ'ল আপুনি ধাৰত পোত যাব বা ঋণগ্ৰস্ত হ'ব। যদি ম'হৰ পিঠিত উঠি যোৱা দেখা পায়, তেনেহ'লে কোনোবা আত্মীয়ৰ মৃত্যু সূচায়। তেতিয়াহ'লে আপোনাৰ উঠি যোৱা দেখা পালে, তেতিয়াহ'লে তাৰ অৰ্থ হ'ল কোনো আত্মীয়ৰ মৃত্যু সংকেত। যদি আপোনাৰ দুৰন্ত ঘৰাৰ পৰা পৰি যোৱা দেখা পায়, অৰ্থাৎ দৌৰি থকা ঘোঁৰা ওপৰৰ পৰা পৰি যোৱা দেখা পায়, ইয়াৰ অৰ্থ হ'ল যে অৰ্থ নাশ, ধন সম্পদ নাশ হ'ব অথবা মৃত্যুসূচক কিবা এটা ঘটিব। গতিকে আপোনালোকক বেছি দীঘল নকৰোঁ, মই 10টা আপোনালোকক অশুভ সংকেতৰ কথা ক'লোঁ। কাৰণ আপুনি শুভ সংকেতৰ কথা কৈছোঁ, গতিকে অশুভ সংকেত কেইটাও জানি থওক কিছু হ'লেও। আনফালে আৰু কিছুমান আছে, ধৰক আপোনাৰ যদি আপোনাৰ সপোনত দাঁত সৰা সপোন দেখে, সেইটো কিন্তু অশুভ সপোন। দাঁত সৰা সপোনটো আপোনাৰ, সেইটো আপুনি কাৰোবাৰ মৃত্যুৰ বাতৰি পাব, সেইটো আমাৰ বিশ্বাস চলি আছে আজিও। গতিকে ঠিক সেনেকুৱা কিছুমান আৰু আছে অশুভ সপোন। গতিকে আপোনালোকক মই বেছি দীঘলীয়া কৰা নাই, বিশেষকৈ 10টা সপোন, যি সপোন সাধাৰণতে দেখা সম্ভাৱনাটো মেক্সিমাম সংকেত, এইবিলাক সংকেতত এনেকুৱা সপোনে দেখা পায় সৰ্বসাধাৰণ, মই বুলি নহয়, বহুতে দেখিব পাৰে। গতিকে আজিলৈকে এৰিছোঁ। যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব, আৰু সকলোৱে জানক বুলিয়ে কথাটো মই দি দিলোঁ। আজিলৈ ইমানে, এৰিছোঁ। সকলোৰে মংগল কামনা কৰিলোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক।